নমস্কাৰ 1998 চনত এজন ব্যক্তিয়ে $7 মিলিয়ন এটা দ্বীপ ক্ৰয় কৰে 75 একৰ এই দ্বীপটো কেৰিবিয়ানৰ US ভাৰ্জিনৰ দ্বীপৰ এটা অংশ হয় ইয়াৰ নাম আছিল লিটল সেইণ্ট জেমছ আহক জানো আজি এই দ্বীপটোৰ কলা কাহিনী আপোনালোকে যোৱা কিছুদিন ধৰি সোশ্যাল মিডিয়াত এটা নাম চাগে বহুত শুনিছে এপষ্টিন ফাইল কি হয় আমেৰিকাৰ আদালতৰ এটা নিৰ্দেশৰ পিছত হাজাৰ হাজাৰ পৃষ্ঠাৰ এনে কিছুমান নথি ৰাজহুৱা কৰা হৈছে যিয়ে গোটেই বিশ্বৰ ৰাজনীতি আৰু লগতে গ্লেমাৰ জগতত জোকাৰণি তুলিছে এই ফাইলবোৰত বিশ্বৰ আটাইতকৈ শক্তিশালী মানুহবোৰৰ নাম আছে বিল ক্লিন্টনৰ পৰা ডোনাল্ড ট্ৰাম্পলৈকে আৰু আনকি বৈজ্ঞানিক ষ্টিফেন হকিন্সৰো নাম ইয়াত সাঙুৰ খাইছে কিন্তু আচলতে কি আছে এই ফাইলবোৰত এই জেফ্ৰি এপষ্টিন কোন হয় আৰু ইয়াত কিবা ভাৰতৰ কিবা সংযোগ আছে নেকি আজি এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰিম ক্ষমতা ধন আৰু ৰহস্য এই তিনিটা শব্দই আছিল জেফ্ৰি এপষ্টিনৰ পৰিচয় আমেৰিকাৰ ডাঙৰ ৰাজনীতিবিদ আৰু সেলিব্ৰিটি বন্ধু এই কোটিপতি ব্যক্তিজন বিশ্বৰ আটাইতকৈ কুখ্যাত অপৰাধী হ'ল কেনেকৈ জেফ্ৰি এপষ্টিন আছিল আমেৰিকাৰ এজন অত্যন্ত ধনী বা প্ৰভাৱশালী ব্যক্তি কিন্তু তেওঁৰ আচল পৰিচয় আছিল তেওঁৰ সেই প্ৰাইভেট আইলেণ্ড বা ব্যক্তিগত সেই দ্বীপটো যাক বহুতে পাপৰ দ্বীপ বুলিও কোৱা যায় তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ কম বয়সৰ যিবোৰ ছোৱালী আছিল 18 বছৰতকৈ কম তেওঁলোকক সৰবৰাহ কৰিছিল অৰ্থাৎ ট্ৰাফিকিং কৰিছিল আৰু সেই দ্বীপটোলৈ বিশ্বৰ বিখ্যাত লোকসকলক নিমন্ত্ৰণ জনাইছিল তাত যিবোৰ অপকৰ্ম হৈছিল সেইবোৰ শুনিলে আপোনাৰ গাৰ নিম শিয়ৰি উঠিব এপষ্টিনৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলে গিলেম মেক্সৱেল তেওঁ এই সমগ্ৰ নেটৱৰ্কটো চলোৱাত এপষ্টিনক সহায় কৰিছিল এতিয়া আহোঁ 2008 চনৰ এটা কাহিনী 2008 চনৰ এপষ্টিনক এগৰাকী কিশোৰী নিৰ্যাতন চলোৱাৰ বাবে এটা শাস্তি প্ৰদান কৰা হৈছিল প্ৰায় 18 মাহৰ শাস্তি যদিও তেওঁ বাহুবল ব্যৱহাৰ কৰি 11 মাহতে তাই তেওঁৰ পৰা ওলাই আহিল কিন্তু মিয়ামি হেৰাল্ডৰ এগৰাকী সাংবাদিক জুলিকে ব্ৰাউনৰ এক জোৰদাৰ অনুসন্ধানত সমগ্ৰ বিশ্বক কঁপাই দিলে আৰু তেওঁ উন্মোচন কৰিলে কেনেকৈ এপষ্টিনে নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি কিশোৰী সৰবৰাহ এক ভয়ংকৰ নেটৱৰ্ক চলাই গৈছিল তাৰ পিছত 2019 চনৰ 6 জুলাই নিউয়ৰ্কত পুনৰ হাতকাৰি লগালে কাৰাগাৰ এপষ্টিনৰ হাতত এইবাৰ সাৰি যোৱাৰ কোনো পথ নাছিল কিন্তু বিচাৰ সম্পূৰ্ণ হোৱাৰ আগতে এটা খবৰ আহি সকলোকে স্তম্ভিত কৰিলে সেইদিনা আছিল 10 আগষ্ট 2019 জেলৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হ'ল জেফ্ৰি এপষ্টিন চৰকাৰী ৰিপৰ্ট অনুসৰি এয়া এক আত্মহত্যা আছিল কিন্তু আজিও মানুহৰ মনত প্ৰশ্ন জাগে তেওঁ সঁচাকৈ আত্মহত্যা কৰিছিল নে বহু ক্ষমতাশালী ব্যক্তিৰ ৰহস্য লুকুৱাবলৈ তেওঁ হত্যা কৰা হৈছিল এতিয়া প্ৰশ্ন হয় এই ফাইলবোৰত কাৰ নাম আছে বিল ক্লিন্টন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাইলবোৰৰ মতে তেওঁ এপষ্টিনৰ ব্যক্তিগত বিমানত কেইবাবাৰো ভ্ৰমণ কৰিছিল ডোনাল্ড ট্ৰাম্প তেওঁৰো নাম এই তালিকাত সাঙুৰ খাইছে যদিও তেওঁ বাৰেপতি নস্যাৎ কৰি আহিছে ইয়াৰ উপৰিও প্ৰিন্স এণ্ড্ৰিউ যিয়ে ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ সদস্য তেওঁৰ ওপৰত অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ষ্টিফেন হকিংছ আচৰিত ধৰণৰ কথা কোৱা যে এগৰাকী মহান বৈজ্ঞানিকৰ নামো এই দ্বীপটো ভ্ৰমণ কৰাৰ তালিকাত ওলাই পৰিছে ইয়াৰ উপৰি মাইকেল জেকসনকে ধৰি বহুখিনি দামী কি হৈছে ডাঙৰ মানুহ ইয়াত সাঙুৰ খাই গৈছে এতিয়া আহোঁ আমাৰ দেশৰ প্ৰসংগলৈ এই ফাইলবোৰত ভাৰতীয় উদ্যোগপতি অনিল আম্বানীৰ নামো উল্লেখ কৰা হৈছে বুলি চৰ্চা চলিছে শেহতীয়াকৈ কিছুমান প্ৰতিবেদন আৰু ভাইৰেল হোৱা চাট অনুসৰি এপষ্টাইন আৰু তেওঁৰ সহযোগীৰ সৈতে আম্বানীৰ যোগাযোগ আছিল বুলি অভিযোগ উঠিছে আনকি 2025 চনৰ ৰাফেল চুক্তিৰ সময়তো আম্বানীৰ যি ভূমিকা আছিল তাক লৈও এতিয়া নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে কিছুমান সূত্ৰই দাবী কৰিছে যে আম্বানীৰ জৰিয়তে ভাৰতৰ বহু গুৰুত্বপূৰ্ণ বৈঠকৰ পৰিকল্পনা কৰা হৈছিল অৱশ্যে এই সকলোবোৰ এতিয়া তদন্তৰ অধীনত আছে যদিও আমি কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নোৱাৰোঁ এই এপষ্টিন কেলেংকাৰী দেখুৱাইছে যে ক্ষমতা থকা মানুহবোৰে কেনেকৈ নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি যিকোনো জঘন্য কাম কৰিব পাৰে আমেৰিকাৰ পৰা আৰম্ভ কৰি ভাৰতলৈকে ভাৰতৰ ৰাজনীতিটো ইয়াৰ চিটিকনি নপৰাকৈ নাথাকে এতিয়া প্ৰশ্ন হয় আপোনালোকে কি ভাবে এই শক্তিশালী মানুহবোৰৰ বিৰুদ্ধে কেতিয়াবা উচিত ন্যায় হ'বনে নে টকা আৰু ক্ষমতাৰ জোৰত ফাইলবোৰ আকৌ ক'ৰবাত হেৰাই যাব আপোনালোকৰ মতামত কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব আৰু এনেকুৱা তথ্যসমূহৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ